গুড মৰ্নিং দাদা। গুড মৰ্নিং ছাৰ। বহকচোন আপুনি। নালাগে নেকি ছাৰ? এই ছাৰ বুলিও নকবা, আপুনি বহকচোন বহকচোন দাদা। হয়। আপুনি জানে নে নেজানে মই থানাখনত একদম জন্ম লগ্নৰে পৰা আছো। গম পাও নহয় ছাৰ, কিন্তু সেই আগৰ থানাখন হৈ থকা নাই আৰু। সৰুৱে ডাঙৰক এতিয়া সন্মান কৰিব নাজানা হ'ল, মৰম চেনেহ কৰিব নজনা হ'ল, বিহেভিয়াৰ নাজানা হ'ল। আমি নজনাকে কিবা ভুল কৰিলো নেকি ছাৰ? নাই 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 দাদা, আপোনাৰ কথা একেবাৰে কোৱা নাই। আপোনাৰ নিচিনা চিনিয়ৰ মোষ্ট মানুহ এজনক আমি থানাত পাইছো, আমাৰ সৌভাগ্য বুলিহে ভাবিছো দাদা। কিন্তু এই মখা মই সৰু চামটোৰ কথা কৈছো দাদা। সিহঁতে অকনমান ৰেচপেক্ট নিদিয়েহে, মই সেইবোৰ বাদেই দিলো। সিহঁতে ভালকে মাত এষাৰ নিদিয়ে, মই সেইটোও বাদ দিলো। এটা চকুলে নাচাহে দাদা, মই সেইটোও বাদ দিলো। কিন্তু এইবোৰ জানো মোক কৰা অসন্মান নহয় দাদা? এইটোও বাদ দিয়ক নেকি? মানে মানে আটাইখিনিতো বাদ দিলেই। ছাৰ চিৰিয়াছলি এটা কথা কওকচোন, কোনে কোনে এইবোৰ কৰিছে? কাৰ কথা কম দাদা, কোনে কৰা নাই? মইতো চাই সেইটোতো হয় হয়। আৰে যোগ্যতা ভিত্তিতটো তহঁতে ছাৰ এইটো এটা। কোনটো ছাৰ? এই ইয়াততো কোনো নাই। ধেমালি ধেমালি ধেমালি। চাই তহঁতে কিবা নহয় কিবা এটা সাধু কৰিছ, তেওঁ আহি তহঁতক বাটতহে লগ পাইছিল। ৰাম, আপুনি মোৰ কথা কিয় কৈ আছে? কাজিয়া এই আৰম্ভ কৰিছে কেইটা সন্মুখত। মই কাজিয়া নাই কৰা দাদা, মই কথা এটাহে সুধিছিলো। তহঁতৰ কাজিয়া কেতিয়া অন্ত পৰিব? আৰে এক বন্ধ কৰিবলৈ গ'ল, তেতিয়া মই নকৰো না। মই লাগি থাকো। শুন, মোৰ কথাটো মন দি শুন। তহঁতৰ মাজত যদি কিবা চলি আছে কেকে ছাৰক ক। কি চলি থাকিব কাকো? কুমকুম মাইনা, কেকে ছাৰক ক। কেকে ছাৰেহে তহঁতক কিবা এটা সিদ্ধান্ত দিব পাৰিব, হেষ্ট নষ্ট কৰিব পাৰিব। আমাৰ ৰুচি ছাৰে তহঁতক একো কৈ থৈ যোৱা নাই? মই নাছিলো নহয় ছাৰ, তৰা বাইদেউহঁতক কৈ গৈছে চাগে লক্ষীমপুৰ যাম বুলি। বেলেগ একো কোৱা নাই? এই তৰা বাইদেউ গম পাব। কি থানাৰ কাম কাজৰ কথা ছাৰে একো কৈ থৈ যোৱা নাই? থানাৰ কাম কাজবোৰ মোক চাবলৈ কৈ গৈছে। ধুনীয়া পৰিৱেশ কৰি ৰাখিছে। মানে এক মিনিট, আমাৰ মানুহখিনিৰ মাজত কিন্তু ভুল বুজাবুজি হ'ব নালাগে। ষ্টাফ মিটিং হৈ আছে। হয় নেকি? ঠিক আছে। একো কৈ যোৱা নাই নে? ছাৰে আপোনাক জনাই যাম বুলি কৈছিল, নজনালে নেকি? এনে তহঁতে জাননে বাৰু তৰা আমাই যে থানাৰ অচিজন কৰবাত যদি যায় তেখেতৰ এই কাৰ্যভাৰ অস্থায়ীভাৱে কাৰ হাতত দি থৈ যায়? কাৰ? আপুনিও নাজানে? না, কোনে গ্ৰহণ কৰে? মই জানো। একচুৱেলি এখন থানাৰ নিয়ম ষ্টাফ অনুসৰি মিটিং হৈ আছে। কণ্টেক্সুৱেল হলেও নিজৰ বুলি কথাষাৰ ব্যক্ত কৰিব লাগে। না তই কওকচোন। ছাৰৰ অবিহনে আপুনিহে দায়িত্ব পাব লাগে। আপুনি আমাক অৰ্ডাৰ দিয়ক, আকৌ আমি ফ'ল' কৰিম নহয়। তহঁতে অৰ্ডাৰ ফ'ল' কৰিবি মোৰ? ৰেচপেক্টৰ ৰটো নাজান, ছাৰৰ দ্বিতীয় চটো নুফুটে, কেনেকে চিনিয়ৰৰ আগত থিয় হ'ব লাগে সেইটোও নাজান। তহঁতে মোক এইখন থানাই দেখিছো মোক সন্যাসী জীৱন লোৱাইহে এৰিব। এইজনে মানে কিবা কিবি কথা কিছুমান ভাবি থাকে হে। ইনডাইৰেক্টলি মোৰ কথাই কৈছে নেকি বুজিছে? মই মানে কুমকুমজনীৰ কাৰণেহে ফচিবলগীয়া হ'ল। তোমাৰ মোৰ বুলি কথা নাই অ, সকলো ওপৰতে গৰম হৈ আছে। এই দ্বিতীয় শ্বটো কোননো? সেইটো মইহে। ছাৰ বুলি নেমাতো যে, সেইকাৰণে মোক ষ্টাফতে ধৰা নাই আকৌ। এতিয়া মানে আমি গোটেই সোপাই তেওঁৰ আগত ধূপ ধূনালৈ সেৱা কৰিব লাগিব? নহয়নো কি? পইচা দিয়ক, ধূপ ধূনা লৈ আহো। এইটো মানে দিনক দিনে মোহন হৈ গৈ আছে। এইটো বকুলটো এইটো। এই দেৱতামোদৰ গুৰুৰ আৱিৰ্ভাৱ মহোৎসৱ আমাৰ খৰিকটা ৰাইজে 8, 9, 10 খৰিকটা গোটেই ৰাইজে পালন কৰে। কি দৰমহাটো মোকো দাদা? ছাৰক কোৱাগৈ।
অ মই যাম আৰে মই থানাৰ দৰমহাৰ কথা কোৱা নাই হেৰি। কেণ্টিনৰ দৰমহাৰ কথা আৰে কৈছো ছাৰহঁতক ক'লেহে দিব হে, অ। আপোনাক কেণ্টিনৰ দৰমহাৰ আকৌ ছাৰহঁতে কিয় দিব হে এ, মই অকণমান পিছত কৰি আছো আৰে কেণ্টিনখন থানাৰ আণ্ডাৰত পৰে গতিকে ছাৰহঁতে দিব কেনেকৈ থানাৰ আণ্ডাৰত পৰিব থানাৰ আণ্ডাৰত কেণ্টিনখন পৰিলে বুলি আপুনি পুলিচ অফিচাৰ হৈ যাব নেকি মই সেইচব নাজানো আজি আবেলিৰ ভিতৰত মোক পইচা লাগিব উফ অ নহলে মই কমপ্লেইন কৰি থৈ আহিম অ এইজনী দেখোন জোখতকে অলপ বেছি বাঢ়িছে ইফালে মোৰ চিলিণ্ডাৰ ভৰাবই পইচা নাই তাইক আকৌ দৰমহা দিব লাগে খা বাপেকে অ বাইদেউ ঐ ৰৈছে আহা, এই ফুলকেইটা আপুনি ৰুৱাইছে নেকি নাই ৰোৱা কিয় মই মানে যেতিয়া আহো আপোনাক এইখিনিতে দেখো আহা, কেলে কি বহুত পলিউশ্যন হৈছে যে মই মানে ফ্ৰেছ বতাহ লৈ আছো অক্সিজেন সোধাৰ কাৰণে বেয়া পালে নেকি নাই কেলে বেয়া পাম মই বিৰাট ভাল পাইছো তুমি কাম কৰা আৰু ভাল পাম হেৰি নহয় এইখিনিত পানী অলপ দিব লাগে লৈ আনা যোৱা ঠিক আছে ঐ ৰবাচোন অ তুমি এইবাৰ হোলীত আহিব নালাগে দিয়া কিয় থানাখন বেছিহে লেতেৰা হয় হলি দিনা নহয় মানে তোমাক ছুটি দিয়া গৈছে ছুটি দিছে বাকী ষ্টাফকো ছুটি দিছে তোমাক কিয় ইমান লাগে তুমি পুলিচ নেকি নহয় মই ভাবিছিলো হলি দিনা চবে একেলগে হলি খেলি নালাগে দিয়া তুমি আহিব অ আপোনাৰ ছাৰক ৰং নাখানো দিয়ক কি 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 কৈ গলে আহক আজি ৰ এইটো অ অ কেলে কেলে নাই নাই একো নাই হোৱা কি হৈছে নাই নাই একো নাই কি হ'ব নাই আৰু? হোৱা। কালি গোটেই দিনে ৰাতিয়ে নাই অ'। ডিউটি মাৰিছে আজিও দিনটো মূলা গাভৰু নিচিনাকে ডিউটি মাৰিছে মোৰে ৰাউণ্ড মাৰি দিছে নিজৰ বুলি এই কিনো ফটোৰ কথা ক'বলৈ আহিছো হ'ব দে ভাল পাইছো মই এই যাওক ঘৰলৈ যাওক যাওক ছাৰক কি উত্তৰ দিব লাগে মই দিম যাওক অ বাইদেউ আপুনি যাওক ছাৰক মই কম যাওক এই ছাৰ আবেলি পাবহি মই একেবাৰে যাম দে ভাল দেখিলা? পাইছো দে এই বহি লওকচোন বহি লওক নালাগে হ'ব দেচোন আলোতো বাবা অ দাদা কে ছাৰ কলৈ গলো এই ইটো ৰুমতে আছে কিবা আছিলে নাই নাই আচ্ছা হেৰি নহয় কওক মই তহঁতক চবকে কথা এটা কওঁ দেই হয় কওক কওক কে ছাৰৰ লগত তহঁতৰ কিমান দিনৰ সম্পৰ্ক বা কি ধৰণৰ ৰিলেশ্যন মই সিমান নাজানো এই কে ছাৰে কিমান কষ্ট কৰি সাধনাৰ মাজেদি আহি এনেকুৱা এটা পদ পাইছে আগতে দাদা বুলি মাতিছিলে সেইটো বেলেগ কথা কিন্তু সকলোৱে এতিয়াৰ পৰা দাদা বুলি নামাতিবি ছাৰ বুলি মাতিবি তেওঁ ডাইৰেক্ট একো নকলেও অন্তৰৰ পৰা আশা কৰে দেচোন সন্মান হবলৈ খুজি লোৱা বস্তু কাকতি দা সেইটোকেতো কৈছো আৰু নোখোজাকে দিবি আকৌ ব্যক্তিদা আপুনি ক'লেতো মই মাতিম ছাৰ ছাৰ মই এনেকে প্ৰেক্টিচ কৰি আছো এনেও আমি তেখেতক সন্মান দিওঁৱেই কাকতি দা অহ অ বাইদেউ ঐ, অ বাইদেউ অ বাইদেউ ৰ'বচোন চুইছো দেই এইফালে না এইফালে না এইটো ক অ চৰি ছাৰ আহক বহক আমি হাবিলদাৰ মানুহ আৰু বহক তুমি কি কৈ থৈ গলা আমি জানো কি জানা লুটু ছাৰৰ লগত যে আপোনাৰ মন এটা আছে এই অকল মোৰে মন নাই দিয়া তাৰো আছে দেখাত দেখোন নালাগেচোন তুমি কাম কৰাচোন পানী দিয়া দিয়া অ কুম এই দুপৰীয়া হ'ল যে জোৱাইক ভাত খাব মাতিব আহিছো অ অ অ মোক দাদা অ। দৰমহাটো যোগাৰ কৰিলে নে অ মই এই ছাৰৰ লগত কথাটো পাতিম ৰবা সেই চব মই নাজানো মোক মুঠতে আজি পইচা লাগিব কুম তুমি কোৱাছো থানাৰ কাম আৰু কেণ্টিনৰ কাম একে নহয় জানো এনেকে একে হ'ব বাৰু থানা আৰু কেণ্টিনখন কেণ্টিনলৈ কেছ যায় নেকি বাৰু সেয়া শুনিলে মই আজি কে ছাৰক লগাই দিম উই সেইবোৰ একেবাৰে নকৰিবা আপুনি নাজানে নহয় মোৰ ঘৰখন মই কেনেকে চলাই আছো ঐ কিবা খং উঠিব লাগিলে তোমাৰ ঘৰখনৰ লগতে তোমাৰ দায়িত্ব লৈ ল'ম বাপেকে অহ এইষাৰ কি কথা কৈ গ'ল মোক দাদা কি কৈ গ'ল কণ্টিনিউ বেছি কাম কৰিলে কেতিয়াবা প্ৰেচাৰটো এনেকে ল' হৈ যায় মাইকী মানুহৰ এইবিলাক থাকেই অ আমাৰ পেহীও আছে নহয় এইটো তোমালোকৰ পেহীক মাইকী মানুহ নধৰা ৰাম ভাল পাইছো বলক যাওক চিন্তা কৰিব নালাগে কেকেইটা ডক্টৰ এপইণ্টমেণ্ট লৈছে ঠিক হৈ যাব তলতে কেব ৰৈ আছে
থেংক ইউ দে সকলোকে থেংক ইউ কেকেদা হে হ'ব দে দাদা আপুনি মই হ'ব। তললৈ গৈ দিওঁ বল বল চৰি ছাৰ আহক বহক আমি হাবিলদাৰ মানুহ আৰু বহক অ লুটু ঐ গৰমটো পৰিলে ন কি কোৱা পৰিল নেকি অ ঐ ভালকে থবা কিন্তু হা নহলে ভাঙি থাকিব ধেত তেৰিকা লীলা পুতেকটো এইটো কোনো এটা কথাই ভালকে ল'ব নাজানে মানে বোলে আও হৰে আও ৰা ওপৰলে গৈছিলে কিয় তলৰ বস্তুবোৰ ভালকে নেদেখি যে মানে পানী টেংকিটো চাফা হৈ আছে নে নাই চালোগে অ সেইটোকে মাথা ৰখা নাই চাওকচোন আপুনি কিন্তু কামত বহুত চিনচিয়াৰ দেই কেকেদা ছাৰ গড গিফটেড আহ কলৈ দাদা য়ং হৈ গৈ আছে দেখোন ডে টু ডে থেংক ইউ আহ বাহ ছাৰ অ এইখন দিছিলে আপোনাক পুতা পৰিলো বাৰু অ'কে তই আগতকে মানুহটো ওখ হৈছে নেকি আহ কুমকুমা কি কথা কৈ গ'ল মইতো ওখই বাহ হে অ আপোনাৰ লগত সমানে সমানে নালাগে নি মই একদম ইজি অফিচাৰ বহ হেৰি লুটুকনৰ লগত কিবা এটা চলি আছে ন হা মোৰ চকুত ধূলি দিব নোৱাৰ দে সঁচা কথা ক আছেনে নাই আগবাঢ়িব পৰা নাই হয়নে নহয় মই কেলে আছো চাকৰি নহয় লগতে মই তহঁতক সহায় কৰিবলৈও আছো তাতে মোৰ প্ৰেম বিবাহ ন মই প্ৰেমক সদায় আগস্থান দিওঁ মই লুটুকনৰ লগত কনফাৰেন্সত বহিম কনফাৰেন্সত নালাগে নেকি মানে অফিচাৰ মানুহ যে শব্দটো ওলাইহে গ'ল মই তাৰ লগত কথাটো পাতিম বোলো এনেই তই মানুহজনী মৰম লগাটো ঘণ্টা আগতে আমি নাপালো হে ভগৱান এইবাৰহে যদি কিবা এটা হয় আৰু কোন কি কৰা পাগল নেকি তুমি মৰিব খুজিছা চাই হৈ যাবা ৰ'দত হম চাই তোমাৰ কি ক্ষতি মই ভিটামিন ডি লৈ আছিলো ৰ'দত ইনচে মিলিয়ে আচ্ছা ৰ'বা সেইবিলাক বাৰ বাদ দিয়া কালি সৰস্বতী নবৈ চিনেমা চাইছিল চাইছিল ল'ৰাটো কোন কৰ ল'ৰা এই যে পপকৰ্ণ খাইছিলে একেলগে বহি ফটুৱা নেকি দেহাই ঘৰত টিভিত চিনেমা চাই আছিলে দেহা কোন মোৰ মানুহজনী অ বেলেগ এজনীও বিয়া পাতিলা হে নহয় এজনী মানুহে দুটা নাম দেহা সৰস্বতী আচ্ছা টাইটেল মানে দেহা টাইটেল থাকে চাৰনেম চাৰনেম দেহা থাকে উপাধি দেহা নিক নেম নিকনেম বিৰয় নিকনেম কোনটো দেহাটো নে সৰস্বতীটো দাদা কি পঢ়িছে এই কবিতা পুথি এখন পঢ়ি আছো হেঁপাহৰ সুবাস অ চিত্তৰঞ্জন লিগিৰা দেৱৰ আমাৰ নগাঁৱৰে অ, হয়। ধুনীয়া কবিতা লিখে মইতো এটা সময়ত কবিতা আবৃত্তি কৰি তক্তা ফালি থৈছো নহয় আপুনিতো নাটক কৰিহে তক্তা ফলা বুলি জানিছিলো অকেজনেলি কবিতা পঢ়িও ফালিছো ফালক ছাৰ এটা পঢ়ো শুনি নিশ্চয় হেঁপাহৰ সুবাস
নিশ্চয় কৰিছিল সৃষ্টি বহুদিনীয়া কল্পনাৰ তোমাৰ বিৰামহীন ধৈৰ্যৰে তোমাক সৃষ্টিকৰ্তা প্ৰভু ঈশ্বৰ থপিয়াই থপিয়াই সৌন্দৰ্যবোৰ হয়তো আনিছিল ব্ৰহ্মাণ্ডৰ কৰি একগোট সজিছিল সকলো তোমাৰ মৰমত দেহৰ ভাজে ভাজে কমনীয়তা উন্মুক্ত যৌৱনৰ মাদকতা চাহনিত প্ৰেমৰ আবেগতা কণ্ঠস্বৰ সৰগৰ মধুৰতা খোজত মেম কি হৈছে এইবিলাক এখন থানা নে কবিতা আবৃত্তিৰ কৰ্মশালা No, ma'am. It's a nice poem and poetry of the great Assamese poetry history of Assamese literature, you know, of the Pahok of the Bhalbabo. কেকেটা ছাৰ Ba. হেৰি কথাটো ডিছকাছ কৰিলে নে কাৰ লগত লুডুকনৰ লগত পাতিম অন বিজি আছো যে অ অফিচাৰ মানুহটো কাম বহুত ওলাই ন পাতিব হা কি